তিতাবৰ জালুকনীবাৰীত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা। বৃহত্তৰ জালুকনীবাৰী ৰাইজৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত এই ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা। অহা 18 মাৰ্চৰ পৰা 23 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা। ৰাজ্যৰ বছা 10টা ভাওনাৰ দলে কৰিব অংশগ্ৰহণ। অন্তিম দিনা প্ৰদৰ্শন কৰা হ'ব জালুকনীবাৰী ফুটবল কোচিং চেণ্টাৰৰ শিশুসকলৰ দ্বাৰা এখন শিশু নাটক। সমাৰোহৰ লগত সংগতি ৰাখি জালুকনীবাৰী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত 20গৰাকী লোকক সম্বৰ্ধনা জনোৱা হ'ব। লগতে অনুষ্ঠিত কৰা হ'ব দিহানাম প্ৰতিযোগিতাও। ভাওনা সমাৰোহক লৈ উখল-মাখল পৰিৱেশ জালুকনীবাৰীৰ ৰোষেশ্বৰ বৰা স্মৃতি ক্ষেত্ৰ। সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। জালুকনীবাৰী ৰাইজৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে জালুকনীবাৰীত সমগ্ৰ জালুকনীবাৰীবাসী ৰাইজ লগ হৈ একত্ৰিত হৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ তথা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। অহা 18 মাৰ্চৰ পৰা আমাৰ এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা ভাগৰ কাৰণে আমি যোৱা ডিচেম্বৰ মাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু ইতিমধ্যে আমি শেষ পৰ্যায়ত প্ৰায় উপনীত হৈছোঁ। অহা মঙলবাৰৰ পৰা আমাৰ প্ৰতিযোগিতাখন আৰম্ভ হ'ব। এই প্ৰতিযোগিতাখনৰ কাৰণে আমি অসমৰ বিভিন্ন স্থানৰ ভাওনা দলসমূহৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু ইতিমধ্যে আমাক 10টা দলে নিশ্চিতি প্ৰদান কৰিছে। প্ৰতিদিনে আমাৰ 2টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিব, ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেইমতে আমি আমাৰ এই অঞ্চলৰে এজন বিশিষ্ট ব্যক্তি ৰোষেশ্বৰ বৰাৰ স্মৃতিত আমি এই ক্ষেত্ৰখনৰ নামকৰণ কৰিছোঁ। তাৰোপৰি এজন বিশিষ্ট ব্যক্তি গোবিন্দ বৰাৰ স্মৃতিত আমি আমাৰ মঞ্চভাগৰ উৎসৰ্গা কৰিছোঁ, তেখেতসকলক মঞ্চ উৎসৰ্গা কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি প্ৰায় 13খন উপ সমিতি গঠন কৰিছিলোঁ। আমি আই মাতৃ সমিতি গঠন কৰিছিলোঁ আৰু আটাইতকৈ জনাবলৈ পাই সুখী হৈছোঁ এই কথা যে আমাৰ আই মাতৃসকলে প্ৰতিখন গাঁৱৰ প্ৰতিটো চুকত গৈ মহিলাসকলক একত্ৰিত কৰিছে। তেখেতসকলে 24টা গোট গঠন কৰিছে আৰু প্ৰতিদিনে 3টাকৈ গোটে ইয়াত কাম কৰিব। আমাৰ উপ সমিতিসমূহে প্ৰতিদিনাই কাম কৰি আছে। আমি আশা কৰিছোঁ যে আমাৰ খুব সোনকালে খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখন সমাপন কৰিব পাৰিম। তাৰোপৰি আমাক যিসকল ব্যক্তিয়ে বিভিন্ন ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰিছে, আমাৰ প্ৰতিখন ভাওনাৰে সেৱকী আছে। সেৱকীসকলে আহি ইয়াত প্ৰতিদিনাই অনুষ্ঠিত কৰিব। আমি প্ৰথম দিনা কাৰ্য হিচাপে প্ৰথম দিনা পতাকা উত্তোলন হ'ব, ভাগৱত শোভাযাত্ৰা হ'ব, আমাৰ নাম প্ৰসংগ হ'ব। প্ৰতিদিনাই 2 বজাৰ পৰা আমাৰ নাম প্ৰসংগ হ'ব আৰু প্ৰতিদিনে 4 বজাৰ পৰা প্ৰথমখন ভাওনা অনুষ্ঠিত হ'ব। দ্বিতীয়খন ভাওনা 8:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিখন ভাওনাৰ উদ্বোধন কৰিবৰ কাৰণে আমি অসমৰ বিভিন্ন স্থানৰ বিশিষ্ট শংকৰী সংস্কৃতিৰ সাধকসকলক আমন্ত্ৰণ কৰিছোঁ। তাৰোপৰি মুকলি সভাৰ দিনাও আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ, যাতে আমি ভাওনাৰ ওপৰত শংকৰী সংস্কৃতিৰ ওপৰত আমি আমাৰ ৰাইজক সুন্দৰভাৱে বুজাই দিব পাৰে। তাৰোপৰি 23 তাৰিখৰ যিদিনা সামৰণি পৰিব, সেই সামৰণিৰ দিনা আমি এখন দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ কেইবাটাও দলে ইতিমধ্যে যোগদান কৰিছে। আমি আশা কৰিছোঁ আটাইকেইটা দলৰ সহযোগত, সমূহ ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাখন আমি সুকলমে অনুষ্ঠিত কৰিব পাৰিম। লগতে আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় আৰু সহযোগিতা আমি কামনা কৰিছোঁ। আমি ইতিমধ্যে ৰাইজৰ বছা 10টা দলক আমন্ত্ৰণ কৰিছোঁ। আমাৰ গোলাঘাট শালিকীহাটৰ সাৰংগপানী শিল্পী সমাজে ইয়াত অংশগ্ৰহণ কৰিব। মিলন নগৰৰ শংকৰ শিল্পী সমাজে ইয়াত অংশগ্ৰহণ কৰিব। তাৰোপৰি লাহদৈগড়ৰ গোপালদেৱ সমন্বয় শিল্পী সমাজে অংশগ্ৰহণ কৰিব। ৰৰৈয়াৰ সূৰ্যোদয় নাট্যগোষ্ঠী এখন নাট প্ৰদৰ্শন কৰিব। দুলীয়াজানৰ এটা দল বিষ্ণুপ্ৰিয়া সাংস্কৃতিক মঞ্চ, তেখেতসকলে অংশগ্ৰহণ কৰিব। দেৰগাঁৱৰ খনিকৰ শিল্পী সমাজে অংশগ্ৰহণ কৰিব। নিমাতীৰ ডেকাগিৰি সাংস্কৃতিক সংঘ ইয়ালৈ আহিব। বালিগাঁৱৰ নৱজাগৰণ নাট্যগোষ্ঠী ইয়ালৈ আহিব। মালৌপথাৰৰ নৱমিলন নাট্যগোষ্ঠী আহিব। যোৰহাটৰ শংখনাদ নাট্যগোষ্ঠী ইয়ালৈ আহিব। তাৰোপৰি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে জালুকনীবাৰীত যিটো ফুটবল কোচিং চেণ্টাৰ আছে, একেবাৰে শিশু আৰু চেমনীয়াসকলৰ ফুটবল কোচিং চেণ্টাৰ, তেখেতসকলে অন্তিম দিনা নৃসিংহ যাত্ৰা এই নাটভাগ প্ৰদৰ্শন কৰাৰ দিহা কৰিছে। আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। খুব ভাল হ'ব বুলি আমি ভাবিছোঁ। আপোনালোকৰ সহায় আৰু সহযোগিতাত আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটো সমাপন হ'ব বুলি ভাবিছোঁ। ৰিপৰ্টাৰ লাইভ।